নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি চমুকৈ ASTU তাৰে CEE কম্বাইন এণ্ট্ৰেন্স এক্সাম বিটেকৰ কৰ্চৰ কাৰণে অনলাইন এপ্লাই আহি গৈছে। তো যিসকলে বিটেক বা ইঞ্জিনিয়াৰিং কৰ্চৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেওঁলোকে এই কৰ্চটোত এপ্লাই কৰি ল'ব পাৰিব। তো এই কৰ্চটোৰ ডিটেইলছখিনি বা অনলাইন এপ্লাই কেনেকৈ কৰিব আমাৰ চেনেলত দিয়া আছে, তো সেইটো আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া এইকেইদিন বহুতে কমেণ্ট বা হোৱাটছআপত সুধিছিল যে তো আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ যি পে'মেণ্ট আছে সেই পে'মেণ্ট কৰাৰ পিছত তেওঁলোকৰ পে'মেণ্টটো ছাকচেছ দেখাইছে, কিন্তু তেওঁলোকৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱা নাই বা পে'মেণ্টটো পইচাটো কাটিলে কিন্তু পে'মেণ্টটো ছাকচেছ দেখা নাই। এনেকুৱা বহুত প্ৰব্লেম দেখা দিছিলে। তো এই ভিডিঅ'টোত ইয়াৰে ছল্ভ বা নেক্সট প্ৰচেছ কেনেকুৱা হ'ব ইয়াৰ বিষয়ে লৈ আহিছোঁ। তো এইখন মই ডেমোৰ কাৰণে আপোনালোকক দেখাইছোঁ। তো প্ৰথমতে হোম অপশ্যন, তো তাৰপিছত এইটো মোবাইল ভিউ আৰু ডেস্কটপ বা লেপটপ ভিউত বেলেগ হ'ব। তো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন কিবা ভুল হ'লে ইয়াতে এডিট অপশ্যনটো আছে, এডিট কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে পে'মেণ্ট কৰা নাই, অনলাইন পে'মেণ্ট অপশ্যনটো আছে, তো পে'মেণ্ট কৰি ল'ব পাৰিব। তো পে'মেণ্ট কেনেকৈ কৰিব সেইটো ভিডিঅ' আছে। তো নেক্সট এতিয়া হৈছে, তো বহুতে পে'মেণ্ট কৰিছে, ইয়াতে পে'মেণ্ট ষ্টেটাছ ছাকচেছো দেখাইছে, কিন্তু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱা নাই। তো ইয়াতে লিখা আছে পে'মেণ্ট ষ্টেটাছ উইল বি ছাকচেছফুল আফটাৰ 1 or 2 days. If payment status still persists pending after 2 days, please contact helpline number immediately on working days. তো ইয়াতে বহুতৰ 2 দিনৰ বেছি হৈ গৈছে, কিন্তু পে'মেণ্টটো ছাকচেছ হোৱা নাই। তো ইয়াৰ কাৰণটো হৈছে ইয়াৰে যিটো পে'মেণ্ট আছে সেইটো 2 দিন সময় লয় ৱৰ্কিং ডেইজত, মানে বেংকৰ ৱৰ্কিং ডেইজ। তো আপোনালোকে যদি ছেটাৰডে পে'মেণ্ট কৰে তেনেহ'লে ইয়াৰ পে'মেণ্টটো ছাকচেছ হওঁতে 3 দিনমান সময় লাগি যায়। কিন্তু এতিয়া ফেব্ৰুৱাৰীত 2nd ছেটাৰডে আৰু ছানডে আছিল, দুটা একেলগে আহিছিলে। তো তাৰ কাৰণে 2 দিন সময় বেংক হলিডে আছিল। তো যিহেতু মাজত বন্ধ হৈছিল তাৰে কাৰণে ইয়াৰে পেণ্ডিং ইয়াৰে ষ্টেটাছটো দেখাওঁতে ছাকচেছফুল দেখাওঁতে অলপমান সময় লাগিব বা এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড হোৱাতে অলপমান সময় ল'ব। তো আপোনালোকে প্ৰায় 3 দিনমান সময় ৱেইট কৰিব। আৰু যদি ৱৰ্কিং ডেজ মানে সোমবাৰৰ পৰা শুক্ৰবাৰৰ ভিতৰত 2 দিন সময়ত আপোনালোকে পে'মেণ্ট কৰে, যদি আপোনালোকে সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে মাজতে পূৰা ৱৰ্কিং ডেইজত পে'মেণ্ট কৰে তেতিয়াহ'লে 2 দিনৰ সময় লয়। যদি 2 দিনতকৈ বেছি লয় তেতিয়াহ'লে আপোনালোকে হেল্পলাইন নম্বৰত কণ্টেক্ট কৰিব পাৰিব। তো যেতিয়া আপোনালোকে শুক্ৰবাৰৰ পাছত বা শনিবাৰৰ পাছত পে'মেণ্ট কৰে তেনেহ'লে ইয়াৰে পে'মেণ্টটো ছাকচেছ হওঁতে 3 পৰা 4 দিন সময় লয়। তো আপোনালোকক হেল্পলাইন নম্বৰটো দেখাই দিম। এতিয়া আপোনালোকক জনাই দিওঁ যে তো অসম ফিউচাৰৰ ফালৰ পৰা আছাম ছায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ কাৰণে এখন ই-বুক বনোৱা হৈছে। তো যিসকল কেণ্ডিডেটে ASTU CEE এণ্ট্ৰেন্স এক্সামটো দিম বুলি ভাবিছে তেওঁলোকে আমাৰ ই-বুকখন ল'ব পাৰে। তো ডেছক্ৰিপশ্যনত বা ডিছপ্লেত নম্বৰ দিয়া আছে। তো হেল্পলাইন নম্বৰটো আপোনালোকে ইয়াতে চাব পাৰে। তো ডাইৰেক্ট লগ ইন অপশ্যনৰ পেজটোত আহিলে ইয়াতে ফৰ অনলাইন টেকনিকেল হেল্প ৰাতিপুৱা 10টাৰ পৰা 5টালৈকে ৱৰ্কিং ডেইজত দিয়া আছে। ইয়াতে 2টা নম্বৰ দিয়া আছে। তো এই 2টা নম্বৰত ফোন কৰিলে আপোনালোকে আপোনালোকে কথাখিনি জনাই দিব। প্ৰায় 3 দিনমানলৈকে পে'মেণ্টটো নহ'লে এই নম্বৰত কল কৰিলে কৈ দিব সিহঁতক, তো সিহঁতে চলিউশ্যনটো দি দিব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো যিকোনো ধৰণৰ নতুন নটিফিকেশ্যন বা আপডেট আহিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। বাকী নতুন নতুন আপডেট লাইক ইয়াতে কলেজত কিমান চিট কেপাচিটি আছে, ক'ত কলেজ আছে, এই সকলোবিলাক তথ্য ভিডিঅ'ত লৈ আহিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।